নমস্কাৰ, মোৰ নাম শ্ৰী ইমানুৱেল নাৰ্জাৰী। ফৰেষ্ট গাৰ্ড হিচাপে মই ইয়াত কাম কৰি আছোঁ। 2003 পৰা আজিলৈ আছোঁ আৰু 2008 পৰা মই ৰাইন' মনিটৰিং গ্ৰুপতে আছোঁ, সেই ডিউটি কৰি আছোঁ। আৰু আমাৰ এই ৰাইন'বিলাক আগৰ পৰাই এতিয়ালৈকে কোনোবা গড় সকলো চব গড়ে নহয়, এই গাঁৱে ভূঞে ওলায় আৰু এইবিলাক আমি মানে গম পালে খবৰ পালে আমি যাওঁ ভিতৰলৈ খেদোঁ। কিন্তু আগৰ দিনত এই গড় নোহোৱা আৰু বাঘ আমাৰ এই মাজতে এই বড়ো আন্দোলনৰ মাজত বহুতো বস্তুৱে নাইকিয়া হৈছিলে, কমি গৈছিলে। এতিয়া প্ৰায় চব বস্তুৱে মানে বহুতকৈ আগবাঢ়া দেখা পাওঁ আৰু বস্তু বাহনি জীৱ জন্তু বাঘেই হওক। আৰু আমাৰ WWF 2008 পৰা গড় আনিলে। গড় অনাৰ পিছৰ পৰা আজি ডিউটিটো মানে বহুত ষ্ট্ৰং হিচাপত চলি আছে আৰু দেখা পায়। আৰু ৰাস্তা ঘাটো ভাল হৈছে আৰু আমাৰ WWF অফিচত ধৰি লওক গাড়ী ঘোঁৰা হেপাল এভেইলেবল হিচাপত দিয়া হৈছে। আগৰ দিনত গাড়ীও নাটনি আছিলে, কিন্তু সেইকাৰণে এতিয়া ডিউটি কৰিলেও কষ্ট কৰিলেও মানে আমি চব কিছু সুবিধা পোৱাৰ কাৰণে কষ্ট যেন আমি নাভাবোঁ আৰু সকলো ষ্টাফে তেনেকৈ ভাবে, তেনেকৈ কৰে আৰু ডিউটিটো অতিৰিক্ত এতিয়া গড় অহাৰ পৰা বহুত কষ্ট হৈছে হয়, তথাপিও আমি সেইবিলাক কষ্ট বুলি নাভাবোঁ। ঠিক তেনেকেই বৰ্তমান চব ষ্টাফে সেই মাটি গড় ওলালে হেপাল গড় 1-2 মিনিটৰ ভিতৰত মানে চব ওলাই আহি পৰে। যি পাইছোঁ আমি গাড়ীও হিচাপ নাই অফিচত, যেনে তেনে যিয়ে চলাব পাৰে সেই গাড়ী লৈ দৌৰে আৰু তেনেকৈ আমি যাই পেলাই গড়বিলাক আকৌ বাহিৰত ওলোৱা গড়টো আমি ভিতৰলৈ আমি